হ্যাঁ গাইস কি ছয় মারছে তো হাই হেল্ল নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তীব্ৰজ ব্লগছ তো বন্ধুসকল আজি যেহেতু 30 তাৰিখ আৰু কালি 1 তাৰিখ এখন কালি আমাৰ পৰীক্ষা আছে ইংলিছৰ পৰীক্ষা মানে বন্ধুসকল কালি মোৰ ইংলিছৰ পৰীক্ষা আছে এখন কমপ্লিট নহ'লে গাইছ মানে বহুত কমপ্লিট কৰিব লগা আছে আৰু কি হৈছে ফাৰ্ষ্ট চেপ্টাৰত যিখিনি লগা আছিল ফাৰ্ষ্ট চেপ্টাৰ নহয় প্ৰথম মানে ইউনিট টেষ্টত যিখিনি মানে চেপ্টাৰ লগা আছিল সেইখিনিও মানে দি দিছে মানে এড কৰি দিছে লগতে মানে এইটো ছেকেণ্ড ইউনিট টেষ্ট দিছে তো ইবাৰো কিন্তু লাগবই ইবাৰো কিনি লাগাৰ লগতে ফাৰ্ষ্ট ইউনিট টেষ্টত যিখিনি লাগছিল সেইখিনিও মানে এড কৰি দিছে ইয়াৰ লগত এটা বহুত পঢ়িব লগা হৈ গৈছে মানে নাই বোলো 6-7টা ইংৰাজী পাঠ আগতে পঢ়া নাছিলোঁ অলপ প্ৰেছাৰটো হৈছে বেছি হৈছে পঢ়ি আছোঁ কিবা প্ৰশ্ন এটা কালি দেখা যাব এতিয়া উঠোতেও দেৰি হ'ল অলপ মই আজি বৰষুণ আহি আছে 10টা বজাত উঠছোঁ পুৱা 10টা বজাত মুখ চুখ ধুই ভাত তাত খাই অলপ 11টা মানৰ পৰা কিতাপত বহিম অলপ বেছি টাইমটো কৰিব নোৱাৰোঁ ধৈৰ্যটো নাথাকে অলপ নাই বোলো 2-2.5 ঘণ্টামান পঢ়িম 2-2.5 ঘণ্টা পঢ়িম এটা কিবা অলপ আগে দিম ৰাতিলৈকে নহ'লে ৰাতি বহুত প্ৰেছাৰ বাঢ়ি যাব পঢ়িব লাগে আৰু সেয়ে আৰু বন্ধুসকল মানে মই কেইদিন মানে ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই মানে সময় নহয় মানে আপোনালোকে ক্ষমা কৰি দিব মানে সেইকাৰণে মই আপোনালোকক কৈছিলোঁ ৰেগুলাৰ ভিডিঅ' দিম বুলি কিন্তু মই পৰা নাই মানে বহুত পঢ়িব লগা আছে পঢ়াৰ মানে ইমান পঢ়াও নাই দেচোন মই আপোনালোকক যিমান কৈছোঁ ইমান পঢ়াও নাই মানে ভিডিঅ' বনালে এক্সট্ৰা কৰি বহুত টাইম লাগে মানে এডিট কৰোঁতে কিবা কৰোঁতে আপোনালোকেতো বুজে না আপলোড কৰোঁতে মানে বহুত সময় সেনেকৈ গুচি যায় সেইকাৰণে মই মানে এইকেইদিন পৰা নাই তথাপিও মাজে মাজে দিব চেষ্টা কৰিম পৰীক্ষাৰ মাজতো মই ভিডিঅ' দিব চেষ্টা কৰিম এখন আপোনালোকে ক্ষমা কৰি দিব মাজে মাজে পৰীক্ষা দিম পৰীক্ষাটো শেষ হ'ব দিয়ক তাৰমানে ভিডিঅ' দিম মই ভিডিঅ' পাই থাকোঁ এখন বাহিৰত বিৰাট বৰষুণ মানে বতৰটো মানে পঢ়াৰ কাৰণে ভালে বতৰ ক'বা গেলি পৰীক্ষাটো ভাল টাইমতে ফেলিছে মানে যি গৰম দিছে সেইকেইদিন মানে একদম সেই পৰীক্ষা পঢ়লি একদম একো পঢ়িব নোৱাৰিলোঁ হয় বৰ্তমান মানে বতৰটো ভাল সেইটো এটা প্লাছ পইণ্ট মানে বতৰটো ভাল এতিয়া পঢ়িব পাৰি মানে বৰষুণ দি আছে বাহিৰতো বিৰাট বৰষুণ আহি আছে বৰ্তমানো বৰষুণ আহি আছে বেছি দেৰি কৰিব নালাগে কথা চথা পাতিলে আৰু দেৰি হৈ যাব পঢ়ো আৰু কি কয় গাইছ পঢ়ো India gains animals from feeding in the states and they consider man to be then trained on the other hand animals are not very open on the other hand animals are not to be open roaming on the street as they do not kill public do not cooperate to make the centuries of success public do not make the centuries of success in the games of Pajama A few moments later তো গাইস এখন বেশি পড়া নাই 2 ঘন্টামান পড়লু মানে নাই বলো দুটা আড়াইটা চেপ্টার মানে দুটা আর এটা আধা মানে দুটা আর আধা তো কমপ্লিট করলু রাতে 8টা আছে ইফালে রাতে আপনার 4:30টা মান আছে চেপ্টার রাতে 4:30টা মান চেপ্টার কমপ্লিট করলি মোটামুটি রাতে হবা লাগে যদি নহয় কালি অলপ পুৱা চাবা লাগব মানে পুৱাটো ভিডিঅ'ৰ উঠা নৰো মই আপোনালোকে জানে মই উঠৰ দেৰি হয় তথাপিও ৰাতে কমপ্লিট কৰাৰ চেষ্টা কৰিব লাগিব এখন অলপ মোবাইল চাই মানে ভাত তাত খাই 4টা মান পৰা বাহিৰ অলপ ওলাই যাব লাগিব ভাটিবেলা ওলাই নগলি মানে মই থাকবা নোৱাৰো মানে ঘৰত ভাটিবেলা টাইম থাকবা নোৱাৰো মানে পুৱাৰ পৰা মই আপোনাক ঘৰত যি কৰিব পাৰে মই চব কৰিব পাৰিম হয় না কিন্তু ভাটিবেলা মই ওলাই যাবাই লাগিব সেইটো মোৰ মানে কি ক'ম আৰু আপোনাক কৈছোঁ সঁচা কথা মানে আপোনালোকৰ কাৰ মানে ভাটিবেলা মানে অলপ ফুল খেলবা বা অলপ ওলাই নগলি মানে থাকবা নোৱাৰো কমেণ্ট কৰবচোন মানে কাৰ এই মোৰ নিচিনা স্বভাৱটো আছে মানে ভাটিবেলা ওলাই নগলি অলপ ভাটিবেলা মানে বতৰটো বয়া বৰষুণ তথাপিও বৰষুণ হ'লে অলপ ওলাই যাব লাগিব মানে ভাত তাত খাম দিয়ক তো গাইজ এথেন ভাত তাত খাই মানে বঢ়িয়াকৈ অলপ মানে পঢ়ি চৰি এথেন মানে আহি গ'লোঁ মানে এথেন অলপ ফুৰিব লাগিব না মানে যদি ওলাই নাহোঁ অলপ মনটো বেয়া লাগে অলপ মানে মাইণ্ডটো ফ্ৰেছ কৰিব লাগিব মানে অলপ মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে খেলিব লাগিব খেলাৰ পাছতে মাইণ্ডটো ফ্ৰেছ হ'লি মানে বেছি অলপ মানে পঢ়ি ভাল লাগে সেইকাৰণে অলপ খেলি চেলি বঢ়িয়াকৈ তাৰ ঘৰত যাম ঘৰত যাই আৰু আৰম্ভ দিম কালি যিহেতু মানে কালি মানে ইয়াৰে পৰীক্ষা কেনে কালি পৰীক্ষা কি লিখিম ভাবি আছো এথেন সেইটো মানে ইংলিছ কি বা লিখো এথেন ভাবি আমাৰ মোচনটো বেলেগ গ্ৰামাৰ খিনি কৰি ঘৰত আহিম মোৰতো সেয়ে না মানে অন্যই মানে প্ৰথমৰ পৰা পঢ়ি থাকে আমি আৰু পৰীক্ষা আহিলে মানে মাথাত জোচটো উঠে এনে কাৰবাৰ এথেন খেলিব লাগিবই না কি কওঁ নেখেলিলে অলপ ভয় লাগে খেলি এটা মনটো ভাল লাগে হা ক'লো তো গাইজ আজি মানে ৰিজাৰ্ভ ফিল্ডত মানে নগ'লো ফুটবল খেলবা মানে ঘটনাটো হ'ল মানে 3 তাৰিখৰ পৰা পুলিচৰ মানে আসাম পুলিচৰ মানে ইণ্টাৰভিউ আৰম্ভ হ'ব আপোনালোকেতো মানে গম পাইছে মানে 3 তাৰিখৰ পৰা আসাম পুলিচৰ ইণ্টাৰভিউ তাৰ কাৰণে মানে পুলিচ ৰিজাৰ্ভত মানে সোমোৱা বন্ধ কৰি দিছে মানে তাতে মানে এণ্ট্ৰি বন্ধ মানে বাহিৰা মানুহ আহিব নেদে সেইকাৰণে মানে আজি ইয়াতে পঞ্চায়তৰ মানে নবাৰদি কিনে সতবাৰ দিব না
নবাৰ দিব নেকি এইখানে ফিল্ডখন ফিল্ডত মানে নতুন ফিল্ড মানে কি আৰু জাগাই খালী জাগাই নাছিল মানে এতিয়া আমি মানে আজি ক্ৰিকেট খেলিম বুলি ভাবিছোঁ মানে এতিয়া আজি ক্ৰিকেটটো খেলিম দিয়ক কাৰণে এথেন আপোনালোকে খেলা চাওক মানে ময়ো কি বেটিং কৰোঁ আপোনালোকে মোৰ ফুটবল খেলা চাইছে ক্ৰিকেট খেলাটো চা নাই আজি অলপ ক্ৰিকেট খেলা চাওক মানে ফোনটো মানে কৰোণাৰ হাতত দিম আৰু ই ভিডিঅ' কৰিব মানে আৰু মই দেখুৱাম আপোনালোকক দিয়ক আৰু ফিল্ডখন দিয়ক ফিল্ড বুলি নহয় নেদেখোঁ আৰু দিয়ক খেলা চাওক হ্যাঁ গাইস কি ছয় মারছে একবার ইমুখে কলি যায় ইমুখে আপনার তো খেলা চেলা খেলিলোঁ এথেন কমপ্লিট কৰিলোঁ এথেন আপোনালোকে গম পাইছে পৰীক্ষা কালি পৰীক্ষা সেইকাৰণে এথেন কালিতো ইংলিছ পৰীক্ষা মানে মোৰ কমপ্লিট হয় নাই আপোনালোকক কৈছোঁৱে কমপ্লিট হোৱা নাই আৰু ৰাতিকলৈ আৰু কাম কৰিব লগা আছে এথেন মানে আপোনাৰ 5:45 মান হ'ল মানে এথেন ঘৰত যাম চাহ তাহ খাই গা চা ধুই এথেন 7:30 মানৰ পৰা আৰম্ভ কৰি দিম এথেন চাওঁ কিমান আগবাঢ়িব পাৰোঁ এথেন যাব লাগে বেছি দেৰি কৰিলে নহ'ব না এথেন যাওঁ আৰু ঘৰত না কি কওঁ যাব লাগে না বল আৰু তোৰ পৰীক্ষা নাই কালি কিয় তোৰ পৰীক্ষা পঢ়ি না আছে মোৰ কালি আছে খেলাৰ পৰা আহি গা চা ধুই চাহ তাহ খাই মানে ৰুমত আহি গ'লোঁ এথেন বাচ্ছে 8:35 মানে যথেষ্টখিনি আছে কমপ্লিট কৰিব মানে কোৰ্চ মানে কিমান পাৰোঁ আজি ৰাতি চাওঁ মানে খালি 11টাৰ পৰা পৰীক্ষা 11টা খালি পুৱা অলপ 8টামান বজাত উঠি কিছু মানে পঢ়িব লাগিব নহ'লে আজি হ'বৰ নাই মানে বহুত আছে যিমান পাৰি চাওঁ আজি মানে কিমান পাৰোঁ কমপ্লিট কৰিব মানে যিমান পাৰোঁ আজি কমপ্লিট কৰি যাব লাগিব নহ'লে কালিতো পুৱা অলপ এনে না ৰিক্স ল'ব নোৱাৰি আজি মানে যিমান পাৰোঁ কমপ্লিট কৰোঁ কিন্তু গোটেই কমপ্লিট নহ'ব সেইটো মই গেৰাণ্টি দিব পাৰোঁ তো বেছি আৰু ভিডিঅ' নকৰোঁ আৰু বাকী এইখিনিতে ভিডিঅ' শেষ কৰোঁ আৰু মানে মই পঢ়োঁ অলপ তো যদি আজি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব শুভৰাত্ৰি গাইজ যা আৰু গাইজ এটা কথা মানে ৰেগুলাৰ পৰীক্ষা মানে কালি ইংলিছ পৰীক্ষা দি আহি বন্ধ আছে বন্ধ দি নেক্সট পৰীক্ষা এডুকেশ্যনৰ পৰীক্ষা আছে মানে এডুকেশ্যনৰ মই একো নাই কৰা মানে মই চবচে টান পোৱা ছাবজেক্ট হ'ল এডুকেশ্যন টান মানে মই এডুকেশ্যন নপঢ়োৱেই মানে অলপ আপোনালোকেতো যাৰ এডুকেশ্যন আছিল তো গম পাইছে এডুকেশ্যনক কি লাম্বা মানে প্ৰশ্ন উত্তৰ মানে মই ইমান ভাল নাপাওঁ এডুকেশ্যনটো মানে সেইকাৰণে এডুকেশ্যনটো পঢ়াই নহ'ল মানে পৰীক্ষাৰ আগৰ দিনা মই পঢ়ি যাম মানে ভাবছোঁ মানে হ'ব আগৰ দিনা মই আগতে মানে পঢ়ি নাই ৰেকৰ্ড আছে আগৰ দিনাই পঢ়ি মানে পৰীক্ষা দিয়া সেইকাৰণে হেণ্ডেল কৰিব পাৰিম বুলি ভাবছোঁ আৰু মই কালি ইংলিছটো ভালে হেৰি হয় তাৰপিছত বাকীকেইটা যাই থাকোঁ দিয়ক আজি দি মানে দিয়ক